এইটো যে কাহিনী আজি এটা নহয়, এটা দুটা তিনিটা হ'ল। ইহঁতক যেতিয়া আমি কমপ্লেইন কৰোঁ, যিহেতু জেগাত মানে এক্সিডেণ্টটো হয়, তো তাই সোনকালে অতি সোনকালে ঠিক কৰি দি গুচি যায়। বাকী যে আৰু গাঁৱত 11,000 ভল্টেজৰ তাঁৰ হাতেৰে ইমানকৈ উমলি আছে যে হাতেৰে চুব পৰা যায়। তেওঁলোকক ইমান কমপ্লেইন দিয়াৰ পিছতো 1912 কমপ্লেইন নম্বৰ দিছে, টোল ফ্ৰী নম্বৰ অসম চৰকাৰে। সিহঁতক ইমান আমি কমপ্লেইন কৰাৰ পিছতো সিহঁতৰ গাফিলতিৰ কাৰণে আজি তিনিটা মানুহৰ এক্সিডেণ্ট হৈছে। এনেকুৱা প্ৰায় হৈয়ে থাকে। এটা গাড়ী নিব নোৱাৰি, যিকোনো এটা বস্তু নিব নোৱাৰি, তাৰত লাগি যায়। ইমান ওলমি আছে, তেতিয়াও আমি ইমান কমপ্লেইন দিয়াৰ পিছতো সিহঁতৰ একো মানে দায়িত্ব বুলি বস্তু একো নাই, গুৰুত্ব দিয়া নাই। আহে কেতিয়া আজি যদি ফোন কৰোঁ, আহি আছোঁ, এটা কাম কৰিবা, তোমালোকে মেইন লাইনটো যিটো অফ আছে ইয়াত অলপ অফ কৰি তোমালোকে নিজে ঠিক কৰি পিছত আমাক জনাই দিবা। সিহঁতে আহিবলৈ ইমান বেয়া পায় কি সিহঁতেই জানে। যেতিয়া কিবা মানে আমাৰ গাঁৱত যেতিয়া বিল চিল দিয়া নাই, তেতিয়াহ'লে সিহঁতে গাড়ী ভৰি ভৰি মানুহ আহি লাইন কাটি গুচি যায়। তাঁৰ চাৰ চব ওলমি, যিবিলাক বিল দিয়া নাই সেইবিলাক মানুহৰ তাঁৰবিলাক খুলি লৈ যায়। কেতিয়া ইমান যে তাঁৰ ওলমি আছে, এইবিলাকৰ কোনো মানে সিহঁতৰ গুৰুত্বই নাই। এনেকৈ এক্সিডেণ্ট হৈছে আৰু ভৱিষ্যতে হ'ব এইবিলাক। আমাৰ যেতিয়া প্ৰথম এটা এক্সিডেণ্ট হৈছিল তেতিয়া সিহঁতে কেবল তাঁৰ লগোৱাৰ কথা আছিল, কিন্তু আমাৰ গাঁৱত কেইদিনমান পিছতে লাইনটো দি গুচি যায়। তো এনেকৈ ঘটনা হৈয়ে থাকিব। মই এইটোৱে কৈছোঁ, অসম চৰকাৰে যাতে এইটো ভাল ব্যৱস্থা লয়, বিদ্যুৎ বিভাগে ভাল ব্যৱস্থা ল'ব লাগে, এইটো অনুৰোধ। আৰু ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, তেওঁলোকে ভালকৈ বুজি আছে, আহিছে, তেওঁলোক নিজে অহা নাই, আহিছে, কোনো দায়িত্বই নাই, সিহঁতে গুচি গ'ল, সিহঁতৰ লাইন দি গুচি গ'ল। ডিপাৰ্টমেণ্টৰ মানুহ কালি অহা নাই, বেলেগ মানুহ দি পঠাই সিহঁতে ঠিক কৰি গুচি গৈছে। যিটো জেগাত এক্সিডেণ্ট হৈছে এইটো জেগা সোনকালে ঠিক কৰি দিছে। আমাৰ এইটো ঠাইখনৰ নাম পুঠিমাৰি, 2 নং পুঠিমাৰি।